ঘৰলৈ শালিকা আহিলেই কৰক এই উপায়টি হঠাৎ কৰি হ'ব ভাগ্য সলনি ঘৰলৈ শালিকা অহাৰ শুভ আৰু অশুভৰ লক্ষণৰ লগতে শালিকা ঘৰলৈ আহিলে কি কি সংকেত বহন কৰে ইয়াৰ বিষয়ে জানিম গতিকে বন্ধুসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আপোনালোক কেনে আছে আশা কৰো ভালে আছে আৰু সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিও চাই গৈ আছে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওটি হ'ব খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিওটি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিওটি আৰম্ভ কৰি লওঁ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওটো হ'ব এটা বিশেষ ভিডিও কাৰণ এই ভিডিওটোত আজি জানিম এক পক্ষীৰ আগমনৰ কথা যাক কেৱল সৌভাগ্যৰ প্ৰতীক বুলিয়েই নহয় অনেকেই এইটো বুলি মানে যে ই ভগৱানে পঠোৱা সংকেত হয় বন্ধুসকল সেই পক্ষীটোৱে হ'ল শালিকা ঘৰত বা বাৰান্দাত যদি হঠাৎ কৰি শালিকা আহি বহে তেন্তে আপুনি কি বুজিব ই কি ধন সম্পদৰ সংকেত নে বিপদৰ বাৰ্তা গতিকে জানোৱা হওক বাস্তুশাস্ত্ৰ জ্যোতিষ ও ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াক বিশদভাৱে এই পক্ষী বা চৰাইক ধাৰ্মিক পক্ষী হিচাপে ধৰা হয় কাৰণ বহু প্ৰাচীন গ্ৰন্থত শালিকা চৰাই উল্লেখ ৰৈছে বিশেষকৈ শুক্ৰবৰ্ণৰ শালিকাক শুভ সংকেত হিচাপে ধৰা হয় বহুতেই কয় যে শালিকা চৰাই হৈছে গৃহলক্ষ্মীৰ দূত ভাৰতৰ বিভিন্ন অঞ্চলৰ বিশ্বাস য'ত শালিকাই বাঁহ সাজে বা নিয়মিত আহে সেইফালে লক্ষ্মী দেৱী দীৰ্ঘদিন ধৰি স্থায়ী হয় পুৰাণ মতে নাৰদ মুনিয়ে এবাৰ কৈছিল যি ঘৰত সত্য ও সাধুতাৰ জয় হয় সেইফালেই শালিকা আগমন হয় য'ত ভক্তিও ন্যায় থাকে তাতেই শালিকাই তাৰ পাখি মেলে বন্ধু-বান্ধৱীসকল এটা আমোদজনক তথ্য হ'ল বহুলোকেই এইটো বিশ্বাস কৰে যে যিদিনাই শালিকা চৰাই প্ৰথম ঘৰলৈ আহে সেইদিনা হেনো ভগৱানৰ আশীৰ্বাদো ঘৰত প্ৰৱেশ কৰে বাস্তুশাস্ত্ৰৰ মতে চৰাই আচৰণ তাৰ আগমন ও প্ৰস্থান উৰি যোৱা বহি থকা সকলো শক্তিশালীৰ শক্তি প্ৰবাহৰ অংশ বিশেষকৈ শালিকা চৰাই ঘৰলৈ বা বাৰান্দালৈ আহিলে ইয়াৰ বিভিন্ন অৰ্থ থাকে ৰাতিপুৱাৰ ভাগত শালিকা আহিলে নতুন সূচনা কৰ্মত সাফল্য চাকৰি ব্যৱসায়ত উন্নতি ও গৃহিণীৰ ক্ষেত্ৰত শুভ সংবাদ লৈ আহে বুলি বিশ্বাস কৰা হয় দুপৰীয়া ভাগত শালিকা আহিলে পুৰণা বন্ধুৰ আগমন বা উপকাৰ বা ঘৰলৈ অতিথি আহিব পাৰে ইয়াৰ উপৰিও অৰ্থ বা সোমাই থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে সন্ধিয়াৰ সময়ত শালিকা আহিলে একাধিক অৰ্থ বহন কৰে বিপদৰ পৰা মুক্তি গৃহকিলে শান্ত হ'ব আৰু শত্ৰু পৰাজয় হোৱাৰ দিশে ৰাতি 8 বজাৰ পাছতো যদি শালিকা চৰাই উভতি নাযায় বা ঘৰতে থাকে তেন্তে ই ভৱিষ্যতবাণীৰ সংকেত আপুনি শীঘ্ৰেই ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বাস্তুশাস্ত্ৰৰ অনুসাৰে শালিকাই যদি নিৰ্দিষ্ট দিশেৰে প্ৰৱেশ কৰে তেন্তে ইয়াৰো অনেক অৰ্থ আছে উত্তৰ দিশৰ পৰা যদি শালিকা ঘৰত প্ৰৱেশ কৰে তেন্তে অৰ্থপ্ৰাপ্তি ও সন্তানৰ শুভ সংবাদ আহে দক্ষিণ দিশৰ পৰা আহিলে পুৰণা শত্ৰু দূৰ হয় পূব দিশৰ পৰা আহিলে গৃহশান্তি ও মানসিক প্ৰশান্তি লাভ হয় পশ্চিম দিশৰ পৰা আহিলে বংশৰ উন্নতি ও পৰিয়ালত সাফল্য আহে যদিহে বাৰে বাৰে নিৰ্দিষ্ট বা একে সময়তে আহে তেন্তে ই এইটো সংকেত বহন কৰে যে আপুনি বা আপোনাৰ পৰিবাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশত আছে আৰু সেইটো আপোনালোকৰ পজিটিভ হ'ব কেৱল এটা শালিকাই নহয় যদি যোৰা শালিকা ঘৰলৈ আহে বা একেলগে কোনো ঠাইত আহি বহে তেন্তে ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায় যোৰা শালিকা অহাৰ অৰ্থ হ'ল স্বামী স্ত্ৰীৰ মাজত থকা দূৰত্ব শেষ অবিবাহিতৰ ক্ষেত্ৰত ভাল সম্পৰ্ক বা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে ঘৰত কোনো আনন্দময় ঘটনা ঘটিব পাৰে যেনে কোনো সন্তান জন্ম হ'ব পাৰে বিবাহ বা দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব পাৰে ইত্যাদি অনেকেই বিশ্বাস কৰে যে যোৰা শালিকা মানে ঈশ্বৰ ও শক্তিৰ যুগল আশীৰ্বাদ যেনে ৰাধা কৃষ্ণ বা লক্ষ্মী নাৰায়ণৰ আশীৰ্বাদ লাভ হয় ইয়াৰ উপৰিও পুৱাৰ ভাগত অৰ্থাৎ
সূৰ্য উদয়ৰ সময়ত যদি দেখা যায় যে যোৰা শালিকা চৰাই আহি জালনা বা চাৰ্টত আহি পৰি একেফালে চাই মাতিছে, তেন্তে ই বিশেষ বাৰ্তা বহন কৰে। ইয়াৰ ফলাফল হ'ল দিনটো হ'ব অত্যন্ত শুভ, বিশেষ কাৰ্যত সাফল্য আহিব, বিশেষকৈ আৰ্থিক বিষয়ত। যি কাৰ্য কৰিম বুলি ভাবি আছে তাৰ বাবে হ'ব ভাল সময়, অথবা আপোনাৰ জীৱনত কোনো নতুনভাৱে প্ৰৱেশ কৰিব খুজিছে, ই জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। যদিহে আপোনাৰ মন অশান্ত থাকে বা মনত কষ্ট পাই আছে নাইবা কোনো জটিলতাত ভুগি আছে, তেন্তে তাৰ সমাধান আহিব। ইয়াৰ উপৰিও যোৰা শালিকা ৰাতিপুৱা দেখা মানে নতুন আশাৰ সূচনা। ইয়াৰ লগতে শালিকা চৰাই মাতেও বিভিন্ন অৰ্থ বহন কৰে। কোমল মাত, শুভ সংবাদ অহাৰ সংকেত। ক্ৰমাগত উচ্চ স্বৰৰ মাত, কোনো প্ৰতিবন্ধকতা কাট যাব, অথবা ঘৰত কোনো হয়তো দুশ্চিন্তাত আছে। অন্য চৰাইৰ লগত সংঘৰ্ষ, শত্ৰুতা বা যুঁজাৰ অৰ্থ হ'ল পৰৰ চৰ্চা বা কাৰো হিংসাৰ প্ৰভাৱ আছে আৰু ই শীঘ্ৰেই কাট যাব। অনেকেই ভাবে কিছুমান চৰাই ঘৰলৈ অহাটো শুভ নহয়, কিন্তু জানি ৰাখক শালিকা চৰাই কিন্তু ইয়াৰ ব্যতিক্ৰম। গতিকে শালিকা আহিলে কিছু সতৰ্কতা অৱলম্বন কৰা উচিত। চৰাইক ভয় দেখুওৱা উচিত নহয়। কোনোৱে আকৌ চৰাইক ধৰিবলৈ বিচাৰে, ই কিন্তু একেবাৰেই অমংগলজনক। জ্যোতিষমতে বিশ্বাস কৰা হয় যে শালিকা চৰাইৰ আগমন মূলতে চন্দ্ৰ, বৃহস্পতি ও শুক্ৰ গ্ৰহৰ প্ৰভাৱক ইংগিত কৰে। যদিহে শালিকা চৰাই হঠাৎ কৰি আহি আপোনাৰ ঘৰৰ কোনো ঠাইত আহি বহে, তেন্তে বুজিব যে আপোনাৰ ৰাশিৰ ওপৰত শুভগ্ৰহৰ দৃষ্টি পৰিছে। বিশেষকৈ আপোনাৰ যদি শুক্ৰ বা বৃহস্পতি দুৰ্বল থাকে, তেন্তে শালিকাৰ আগমনে তাৰ উত্তৰণ ঘটায়। অনেক পুৰণা কাহিনীত আছে যে এবাৰ এজন দৰিদ্ৰ ব্ৰাহ্মণৰ ঘৰলৈ সদায় ৰাতিপুৱা এটা শালিকা আহি বহে। ব্ৰাহ্মণজনে তাক দানা পানী দিয়ে। কিছুদিনৰ পাছতেই সেই ব্ৰাহ্মণৰ ভাগ্য পৰিৱৰ্তন হয়, তেওঁ ধনী হৈ উঠে। লোকবিশ্বাস অনুসৰি শালিকা আছিল লক্ষ্মী দেৱীৰ দূত। অনেক লোকৰ ঘৰত দেখা যায় যে যিদিনাই সেই ঘৰলৈ শালিকা আহে, সেইদিনাই শিশুৰ মন ফূৰ্তি ও ব্যৱসায়ত দিল বা অসুস্থতা হঠাৎ কৰি কমি যায়। এতিয়া জানো আহক, শুভফলৰ বাবে শালিকা ঘৰলৈ আহিলে আপুনি কি কৰিব। শালিকা চৰাইক দানা পানী দিব। শালিকা চৰাইক ভয় নোখোৱাব। মৰমেৰে অলপ পানী বা দানা খাবলৈ দিলেই শালিকা চৰাই আপোনাক আশীৰ্বাদ দি যাব। 2 নম্বৰতে শুদ্ধ স্থানলৈ আহিব দিব। বাৰাণ্ডা বা জালনাত বহিলে কিছু সময় বহিবলৈ দিব, ই অশুভ শক্তি দূৰ কৰায়। 3 নম্বৰতে মনৰ ইচ্ছা মনে মনে কওক। অনেকেই বিশ্বাস কৰে যে শালিকা চৰাইক মনৰ কামনা জনালে সি দেৱলোকলৈ অৱশ্যেই পঠায়। বন্ধু বান্ধৱীসকল, এই শালিকা চৰাই অকল চৰায়েই নহয়, ই প্ৰকৃতিৰ এক আশ্চৰ্য দূত। যিখন ঘৰলৈ শালিকা আহে সেই ঘৰৰ ভাগ্য ও আয় উন্নতি বাঢ়ে। কিন্তু এই সকলোবোৰ আপোনাৰ মন ও কৰ্মৰ ওপৰত নিৰ্ভৰশীল। ভাল কাম কৰক, মন পৰিষ্কাৰ ৰাখক, প্ৰকৃতিৰ প্ৰত্যেকটো সংকেতক শ্ৰদ্ধা কৰক, তেতিয়াই দেখিব সৌভাগ্য কেনেকৈ আপোনাৰ ঘৰলৈ আহিছে। যদিহে আপোনাৰ জীৱনত কেনেবাকৈ এইদৰে শালিকা চৰাই আগমন হৈছে, তেন্তে অৱশ্যেই কমেণ্ট কৰি জনাওক। আৰু যদি ভিডিঅ'টি ভাল লাগে তেন্তে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু তলত শুদ্ধ মনে লিখিব জয় মা মহালক্ষ্মী। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। পুনৰ আকৌ এটা ভিডিঅ' সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।